অসমক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে কেন্দ্ৰ ৰাজ্যৰ বিজেপি চৰকাৰে মৰাণ মটক আহোম কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীয় লোকসকলৰ সৈতে বিশ্বাসঘাতকতা বিজেপিৰ মোদী হিমন্তৰ গেৰুৱা চৰকাৰৰ 6 জনগোষ্ঠীৰ জনজাতীয়কৰণক লৈ নাই কোনো সদিচ্ছা সংসদত ফাদিল হয় 6 জনগোষ্ঠীৰ জনজাতীয়কৰণ সম্পৰ্কত বিজেপিৰ প্ৰকৃত ছবি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী দুৰ্গা দাস উইকিৰ ভাষণত ওলাই পৰে বিজেপিৰ 6 জনগোষ্ঠীৰ জনজাতীয়কৰণৰ আভুৱা ভৰাৰ ছবি বিজেপিয়ে অসমৰ গাদী দখল কৰিবলৈ অসমৰ জনগণক সপোন দেখুৱাই আহিছে অসমৰ 6 জনগোষ্ঠীৰ জনজাতীয়কৰণৰ অসমৰ মৰাণ মটক আহোম কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী এই 6টা জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ সপোন দেখুৱাই আহিছে বিজেপিয়ে কিন্তু কাৰ্যত কেন্দ্ৰ ৰাজ্যৰ গাদী দখল কৰাৰ পিছত 6 জনগোষ্ঠীৰ জনজাতীয়কৰণ সন্দৰ্ভত বিজেপিয়ে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ 6 জনগোষ্ঠীৰ জনজাতীয়কৰণ সন্দৰ্ভত বিজেপিৰ এই অনিহা ওলাই পৰে খুদ বিজেপিৰ এই নেতা তথা কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী দুৰ্গা দাস উইকিৰ লোকসভাত প্ৰদান কৰা বক্তব্যত উল্লেখ্য যে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত সংসদত উত্থাপন কৰিছিল প্ৰশ্নৰ আৰু সেই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ দুৰ্গা দাস উইকিয়ে প্ৰকাশ কৰে যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত 2018 চনত ভাৰতৰ উচ্চ সদন ৰাজ্যসভাত উত্থাপন হৈছিল এখন বিধেয়ক আৰু এই বিধেয়কখনৰ সন্দৰ্ভতেই কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমৰ মন্ত্ৰীৰে গঠন কৰিছিল দুবাৰকৈ দুখন মন্ত্ৰীগোট কিন্তু দুবাৰকৈ গঠন কৰা মন্ত্ৰীগোটৰ এখনেও আজিলৈ প্ৰদান কৰিবই নোৱাৰিলে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভৰ প্ৰতিবেদন উল্লেখ্য যে 2024 চনৰ জুলাই মাহত গঠিত হৈছিল প্ৰথমখন মন্ত্ৰীগোট আৰু এই মন্ত্ৰীগোটখনৰ বিফলতাত চলিত বৰ্ষৰ 1 মাৰ্চত পুনৰ গঠন কৰা হৈছিল এখন মন্ত্ৰীগোট কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণ বাদ আজিলৈ অসমৰ মন্ত্ৰীগোটে দাখিলেই কৰিব নোৱাৰিলে প্ৰতিবেদন এইখিনিতে প্ৰশ্ন উত্থাপন হয় 6 জনগোষ্ঠীৰ জনজাতীয়কৰণৰ ক্ষেত্ৰত বিজেপিৰ নাই নেকি কোনো ধৰণৰ সদিচ্ছা কেৱল ভোট আহৰণৰ এটা টুপ হে নেকি 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কিমান দিনলৈ ফাইলৰ ৰঙা ফিটাত আবদ্ধ হৈ ৰব 6 জনগোষ্ঠীৰ এই জনজাতিকৰণ প্ৰক্ৰিয়া উত্তৰ কেতিয়াবা ওলাবনে নিউজ ডেস্ক ৰিপৰ্ট দি অপিনিয়ন